নমস্কাৰ বন্ধু বান্ধৱীসকল, লান্তন্ত্ৰৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। বন্ধু বান্ধৱীসকল, আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ পৰা আৰু কিছুমান নতুন টপিক পঢ়িম। ইয়াৰ লগে লগে আমি এণ্ড অফ দ্য ক্লাছত আমি এক্সাম অৰিয়েণ্টেড কিছুমান MCQs চাম, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন। আৰু প্ৰিভিয়াছ ক্লাছত আমি ফাৰ্ষ্ট ক্লাছত আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ শিশুৰ বিকাশ আৰু বৃদ্ধি মানে গ্ৰোথ আৰু ডেভেলপমেণ্টৰ কনচেপ্ট বুজিলোঁ, পাৰ্থক্য বুজিছোঁ, মানে ডিফাৰেঞ্চ বুজিছোঁ বিকাশ আৰু বৃদ্ধিৰ। ইয়াৰ লগে লগে আমি বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট কি হয় আমি বুজিছোঁ, য'ত আছিলে কগনেটিভ, ফিজিকেল, ইমোশ্যনেল, মৰেল, লেংগুৱেজ, ছ'চিয়েল মানে কি শাৰীৰিক বিকাশ, মানসিক, আৱেগিক, নৈতিক, ভাষাৰ বিকাশ আৰু সামাজিক বিকাশ। চ' আজিৰ ক্লাছটোত আমি জানিম ৰিলেশ্যনশ্বিপ বিটুইন ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং। ডেভেলপমেণ্ট আৰু লাৰ্ণিং কি বস্তু হয়। আপোনালোকে জানে ডেভেলপমেণ্ট মিনছ কি হয় বিকাশ, আৰু লাৰ্ণিং মিনছ কি হয় শিকন, ঠিক আছে। কিন্তু মনত হ'ব ডেভেলপমেণ্ট আৰু লাৰ্ণিং কিন্তু ইণ্টাৰ ডিপেণ্ডেণ্ট প্ৰচেছ হয়। এটা বাচ্চা বা এটা সৰু শিশু যেতিয়া প্ৰপাৰলি ডেভেলপ নহ'ব, সি কেতিয়াও নতুন নতুন বস্তু লাৰ্ণিং কৰিব নোৱাৰিব। এইবোৰ সদায় চাইল্ড ডেভেলপমেণ্ট পেডাগজিক আপোনালোকে প্ৰেক্টিকেল হিচাপে ল'ব, নিজৰ লাইফৰ লগত ৰিলেট কৰিব। তেতিয়া চাব কুৱেশ্যনৰ প্ৰেক্টিকেল যিবোৰ এক্সামত যেতিয়া এপ্লিকেশ্যন বেছ কুৱেশ্যন যিবোৰ আহিব, এপ্লিকেশ্যন বেছ কুৱেশ্যন মানে লাইফৰ লগত ৰিলেটেড, তেতিয়া সেইবোৰৰ এনচাৰ কৰিব পাৰিব। এট দ্য ছেইম টাইম লাৰ্ণিং যদি হ'ব লাগে, এটা বাচ্চাৰ প্ৰপাৰলি ডেভেলপমেণ্ট হ'ব লাগিব, ঠিক আছে। এটা শিশু যেতিয়া শৈশৱ কালত থাকে তেতিয়া সি বহুত বস্তু নিজে কৰিব নোৱাৰে, কিন্তু লাহে লাহে যেতিয়া সি বাল্যকাল পায় বা কৈশোৰকাল পায়, সেই কামকেইটা সি ইজিলি কৰিব পাৰে। সেই শৈশৱ কালৰ পৰা বাল্যকাললৈ যাবৰ কাৰণে তাৰ এটা ফিজিকেল ডেভেলপমেণ্ট হ'ব লাগিব, তেতিয়াই তাৰ প্ৰপাৰ লাৰ্ণিং হ'ব, ঠিক আছে। আকৌ লাৰ্ণিং হ'বৰ কাৰণে কিন্তু ডেভেলপমেণ্ট যেনেকৈ হ'ব লাগিব, এট দ্য ছেইম টাইম ডেভেলপমেণ্ট হ'লেই লাৰ্ণিং হ'ব। যদি ভালদৰে ফিজিকেলি ডেভেলপমেণ্ট নহয়, তেতিয়া সি শিকিব নোৱাৰিব নতুন নতুন কথা। আৰু যদি তাৰ প্ৰপাৰলি লাৰ্ণিং নহয়, তাৰতো খালি ফিজিকেল ডেভেলপমেণ্ট হৈ যাব। যদি লাৰ্ণিং নহয়, আপোনালোকে এইটো বুজিব লাগিব, যদি লাৰ্ণিং নহয় তেনেহ'লে কি হ'ব, মেবি তাৰ ফিজিকেল ডেভেলপমেণ্ট হ'ব মানে শাৰীৰিক বিকাশ হ'ব, কিন্তু তাৰ বৌদ্ধিক বিকাশ বা ছ'চিয়েল ডেভেলপমেণ্ট যিটো সামাজিক বিকাশ বুলি কোৱা হয় বা নৈতিক বিকাশ বুলি কোৱা হয়, সেইবোৰতো নহ'ব। কেতিয়াবা কি হয়, লাৰ্ণিং যদি প্ৰপাৰ নহয়, আপোনালোকে ক্লাছেছবোৰ অলপ লং হ'ব, কিন্তু ভালদৰে আপোনালোকে শুনিলে কথাকেইটা বুজিব পাৰিব। কেতিয়াবা কি হয়, লাৰ্ণিং যদি প্ৰপাৰলি নহয়, সেই বাচ্চাটোৰ এই চাইল্ডটোৰ ফিজিকেল ডেভেলপমেণ্ট হৈ যাব মানে শাৰীৰিক বিকাশ হৈ যাব, কিন্তু প্ৰপাৰলি লাৰ্ণিং নহ'লে তাৰ মৰেল ডেভেলপমেণ্ট নহ'ব, নৈতিক বিকাশ নহ'ব, সামাজিক বিকাশ নহ'ব, বৌদ্ধিক বিকাশ নহ'ব। সেইকাৰণে লাৰ্ণিঙৰ ডেভেলপমেণ্টৰ ওপৰত ৰিলেটেড আৰু ডেভেলপমেণ্টৰ লাৰ্ণিঙৰ ওপৰত ৰিলেটেড, ঠিক আছে। মানে বিকাশ আৰু লাৰ্ণিং দুটাই ইণ্টাৰ ৰিলেটেড প্ৰচেছ, এটাৰ ওপৰত ডিপেণ্ড থাকে। ইয়াত মই এই কথাকেইটা দি দিছোঁ, ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং আৰ ক্ল'জলি ইণ্টাৰ ৰিলেটেড, মানে এটাৰ লগত ৰিলেট হৈ আছে। ইয়াৰ পাছত আছে দে আৰ ইণ্টাৰ ডিপেণ্ডেণ্ট প্ৰচেছ, মানে এটাৰ ওপৰত কি হৈছে ইণ্টাৰ ডিপেণ্ডেণ্ট, এইটোৰ ওপৰত ডিপেণ্ড আৰু এইটোৰ ওপৰত ডিপেণ্ড। ইয়াত মই অসমীয়াত দি দিছোঁ বিকাশ আৰু শিকন ইটো আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, মানে এটাৰ লগত ওতঃপ্ৰোতভাৱে ৰিলেট হৈ আছে। আকৌ দিছোঁ এইবোৰ এটা আনটোৰ ওপৰত নিৰ্ভৰশীল প্ৰক্ৰিয়া, ঠিক আছে। এইবোৰ ক্লাছত মানে আপোনালোকৰ অসমীয়াত অনুবাদ কৰি দিওঁ, এইবোৰ গুগল ট্ৰান্সলেশ্যন হয়। চ' কেতিয়াবা কিছুমান শব্দ বা স্পেলিং ৰং থাকিব পাৰে, আপোনালোকে নিজে এইটো বুজি ল'ব। চ' এই কথাটো পিয়াজেতে কিদৰে কৈছে, ডেভেলপমেণ্ট ইনফ্লুৱেঞ্চ লাৰ্ণিং, মানে কি ফাৰ্ষ্ট অফ অল লাৰ্ণিং হ'বৰ কাৰণে বাচ্চাটোৰ ডেভেলপমেণ্ট হ'বই লাগিব। তেওঁ পিয়াজেতে মেইনলি ডেভেলপমেণ্টৰ ওপৰতেই কৈছে, মেইন গুৰুত্বটো দিছে। একৰ্ডিং টু পিয়াজেট যিকোনো এটা বাচ্চাৰ ফাৰ্ষ্ট অফ অল লাৰ্ণিং হ'বৰ কাৰণে তাৰ ডেভেলপমেণ্টটো হ'ব লাগিব। আৰু তেওঁ মেইনলি কগনেটিভ ডেভেলপমেণ্ট মানে মানসিক বিকাশৰ কথাই তেওঁ কৈছে। ফাৰ্ষ্ট অফ অল তেওঁৰ কগনেটিভ ডেভেলপমেণ্ট হ'ব লাগিব, মানসিক বিকাশ হ'ব লাগিব। ইয়াত তেওঁ কৈছে যে লাৰ্ণিং ডিপেণ্ডছ অন দ্য লেভেল অফ ফিজিকেল, মেণ্টেল এণ্ড ইম'শ্যনেল ডেভেলপমেণ্ট, ঠিক আছে। চ' ফাৰ্ষ্ট অফ অল লাৰ্ণিং হ'বৰ কাৰণে এই ডেভেলপমেণ্ট কেইটা হ'ব লাগিব, ফিজিকেল, মেণ্টেল আৰু ইম'শ্যনেল। ইয়াৰ পাছত তেওঁ আৰু এটা কথা কৈছে, এ চাইল্ড মাষ্ট ৰিচ এ চাৰ্টেন মেচিউৰিটি টু লাৰ্ণ, এটা পাৰ্টিকুলাৰলি মেচিউৰ পইণ্টলৈকে তেওঁ যাব লাগিব, বাচ্চাটো সেই অৱস্থাটোলৈ যাব লাগিব, তেতিয়া তেওঁ প্ৰপাৰলি লাৰ্ণিং হ'ব পাৰিব। চ' ডেভেলপমেণ্টক এইদৰে পিয়াজেতে লাৰ্ণিঙৰ লগত ৰিলেট কৰিছে। ইয়াত কৈছে উইদাউট প্ৰপাৰ ডেভেলপমেণ্ট ইফেক্টিভ লাৰ্ণিং ইজ নট পচিবল, যদি প্ৰপাৰ ডেভেলপমেণ্ট নহয় তেনেহ'লে লাৰ্ণিংটো কেতিয়াও পচিবল নহয়, শিকনটো কেতিয়াও পচিবল নহ'ব। ইয়াত মই এটা এক্সাম্পল এড কৰিছোঁ, এ চাইল্ড কেন নট লাৰ্ণ টু ৰাইট বিফ'ৰ ডেভেলপমেণ্ট অফ মটৰ স্কিল, ঠিক আছে। এটা বাচ্চা কেতিয়াও শিকিব নোৱাৰে। এটা বাচ্চা শিকিবৰ কাৰণে তাৰ কি লাগিব, ফাৰ্ষ্ট অফ অল তেওঁৰ মটৰ স্কিল মানে হাতৰ যিবোৰ মানে আঙুলি হওক বা শৰীৰৰ হাতৰ যিটো ডেভেলপমেণ্ট, কিদৰে লিখিব লাগে, কিদৰে হাতটোক চম্ভালিব লাগে, এইবোৰ তেওঁ আগত জানিব লাগিব বা তেওঁ শিকিব লাগিব। মানে তাৰ মটৰ স্কিল ফাৰ্ষ্ট অফ অল ডেভেলপ হ'ব লাগিব, তাৰপিছতে কি হ'ব, তাৰ বাচ্চাটো লিখিব পাৰিব, ঠিক আছে। এইকাৰণে মই কৈছোঁ এজ এ চাইল্ড কেন নট লাৰ্ণ টু ৰাইট, ই লিখিব নোৱাৰিব যদি তাৰ হাতৰ স্কিল বা হাতৰ যিটো মটৰ ডেভেলপমেণ্ট যিটো আছে, হাতৰ যিবোৰ গঠন আছে বা হাতৰ যিবোৰ আঙুলিৰ যিবোৰ গঠন আছে, সেইবোৰ যদি প্ৰপাৰলি ডেভেলপ নহয়। আকৌ ডেভেলপমেণ্ট আৰু লাৰ্ণিঙক আকৌ ভাইগটস্কিয়ে কৈছে বেলেগ ধৰণে তেওঁ ৰিলেট কৰিছে। ভাইগটস্কি কি কৈছে চাওক,
লাৰ্ণিং ইনফ্লুয়েন্স ডেভেলপমেণ্ট ঠিক আছে ফাৰ্ষ্ট অফ অল লাৰ্ণিং হ'ব লাগিব তাৰপিছতে ডেভেলপমেণ্ট হ'ব আই থিংক আপোনালোকে কথাটো বুজিব পাৰিছে পিয়াজিয়েটে কৈছিলে যে প্ৰথমত ডেভেলপমেণ্ট হ'ব লাগিব তাৰপিছত লাৰ্ণিং হ'ব কিন্তু ইয়াত তেওঁ কৈছে যে ভাইগটস্কিয়ে কৈছে যে প্ৰথমত তাৰ লাৰ্ণিং হ'ব লাগিব তাৰপিছত তাৰ ডেভেলপমেণ্ট হ'ব তো ভাইগটস্কি সদায় মনত হ'ব তেওঁ কি কৈছিলে ভাষা ডেভেলপমেণ্টৰ ওপৰতে তেওঁ গুৰুত্ব দিছিলে ঠিক আছে লেংগুৱেজ ডেভেলপমেণ্টৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে তো ইয়াত তেওঁ কৈছে যে লাৰ্ণিং এক্সপিৰিয়েঞ্চ হেল্প ইন মেণ্টেল ছ'চিয়েল এণ্ড ইম'চনেল ডেভেলপমেণ্ট ফাৰ্ষ্ট অফ অল তেওঁ কৈছে যে লাৰ্ণিং যেতিয়া হ'ব প্ৰপাৰলি তেতিয়াই এটা বাচ্চাৰ মেণ্টেল ডেভেলপমেণ্ট হ'ব ছ'চিয়েল ডেভেলপমেণ্ট হ'ব আৰু ইম'চনেল ডেভেলপমেণ্ট হ'ব মানে তাৰ আৱেগিক বিকাশ হ'ব ঠিক আছে ইয়াত আৰু কৈছে লাৰ্ণিং ফ্ৰম দ্য ইনভাইৰমেণ্ট এণ্ড ছাৰাউণ্ডিং হেল্পছ পাৰ্চনেলিটি ডেভেলপমেণ্ট যেতিয়া এটা বাচ্চাৰ কি হ'ব ইনভাইৰমেণ্ট আৰু ছাৰাউণ্ডিঙৰ পৰা যেতিয়া লাৰ্ণিং হ'ব তেতিয়াই তাৰ প্ৰপাৰলি ডেভেলপমেণ্ট হ'ব কিন্তু পিয়াজিয়েটে এইটোৰ অপজিট কৈছিলে তেওঁ কৈছে যে প্ৰথমত ডেভেলপমেণ্ট হ'ব লাগিব তাৰপিছত লাৰ্ণিং হ'ব কিন্তু ভাইগটস্কিয়ে কি কৈছে তেওঁ কৈছে যে প্ৰথমত শিকনটো হ'ব তাৰপিছত তাৰ ডেভেলপমেণ্ট হ'ব যেতিয়া প্ৰপাৰ লাৰ্ণিং হ'ব তেতিয়া তাৰ ইনভাইৰমেণ্টৰ লগত সি মিলিব পাৰিব তাৰ ইনভাইৰমেণ্ট আৰু ছাৰাউণ্ডিঙৰ পৰা যেতিয়া লাৰ্ণিং হ'ব তেতিয়া তাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব তাৰ নিজৰ যিটো ক্ষমতাটো বা তাৰ যিটো চেল্ফ যিটো হয় নিজৰ যিটো বিকাশটো তেতিয়াই পচিবল হ'ব পাৰ্চনেলিটি যিটো তাৰ ঠিক আছে ইয়াত আৰু কৈছে যে মই ইয়াত লিখিছোঁ লাৰ্ণিং থ্ৰু গ্ৰুপ এক্টিভিটি ইম্প্ৰুভ ছ'চিয়েল ডেভেলপমেণ্ট এইটো এটা মই এক্সাম্পল দিছোঁ যেতিয়া গ্ৰুপ এক্টিভিটিৰ মানে থ্ৰু যেতিয়া তেওঁ লাৰ্ণিং কৰিব তেতিয়া তাৰ ছ'চিয়েল ডেভেলপমেণ্ট হ'ব চ' ফাৰ্ষ্ট অফ অল কৈছে গ্ৰুপ এক্টিভিটি দি সি লাৰ্ণিং কৰিব তেতিয়া কি হ'ব তাৰ ছ'চিয়েল ডেভেলপমেণ্ট হ'ব যেতিয়া সি এটা বাচ্চা যেতিয়া গ্ৰুপত কাম কৰিব স্কুলত যেতিয়া গ্ৰুপ এক্টিভিটি দিব বা গ্ৰুপ প্ৰজেক্ট দিব তেতিয়া সি সমাজৰ আৰু মানুহৰ লগত যেতিয়া লগৰীয়া বন্ধু বান্ধৱীৰ লগত যেতিয়া তেওঁ কথা পাতিব তেতিয়া কি হ'ব সমাজৰ আৰু মানুহৰ লগত সি আৰু ভালদৰে কথা পাতিব শিকিব বা তেওঁলোকক আকৌ ৰেছপণ্ড কৰিব শিকিব ঠিক আছে চ' এইদৰে লাৰ্ণিং আৰু যিটো ডেভেলপমেণ্ট হয় মানে বিকাশ আৰু যিটো শিকন হয় এইদৰে ইণ্টাৰডিপেণ্ডেণ্ট আই হোপ আপোনালোকে কথাটো বুজিব পাৰিছে পিয়াজিয়েটে কৈছে যে ফাৰ্ষ্ট অফ অল ডেভেলপমেণ্ট হ'ব লাগিব তাৰপিছতে লাৰ্ণিং পচিবল যদি শৰীৰৰ বিকাশ নহয় সি শিকিব নোৱাৰে যদি তাৰ লেংগুৱেজ ডেভেলপমেণ্ট নহয় তেতিয়া সি কি হ'ব শিকনটো তাৰ হ'ব নোৱাৰিব আৰু ভাইগটস্কিয়ে কৈছে যে নহয় তাৰ আগত তেওঁ কি হ'ব লাগিব লাৰ্ণিং হ'ব লাগিব তেওঁ আগত শিকিব লাগিব তাৰপিছতেই তাৰ ডেভেলপমেণ্ট হ'ব লেংগুৱেজ ডেভেলপমেণ্ট তাৰ কেতিয়া হ'ব যেতিয়া সি লাৰ্ণিং কৰিব ঠিক আছে শিকিছোঁ আৰু এটা কথা এডুকেশ্যনেল ইমপ্লিকেশ্যন কি হয় ইয়াত চাওক টিচিং শুড মেচ দ্য লাৰ্ণাৰ্ছ ডেভেলপমেণ্ট ষ্টেজ ঠিক আছে যিটো শিক্ষকে শিকাব আপোনালোকে যিটো স্কুলত গৈ শিকাব এতিয়া কি হ'ব লাগিব সদায় বাচ্চাবোৰক এইদৰে কথা পাতিব লাগিব যাতে তাৰ ষ্টেজৰ লগত মিলে এটা ক্লাছ 1ৰ বাচ্চাক কেতিয়াও ক্লাছ 10ৰ কথা ক'লে সি বুজিব নোৱাৰিব ঠিক আছে এটা ক্লাছ 1ৰ বাচ্চাক তাৰ দৰেই কথা শিকাব লাগিব তেতিয়া তাক ক্লাছ 10ৰ কথাকেইটা শিকালে নহ'ব ছাপ'জ এজ ফৰ এক্সাম্পল জিঅ'মেট্ৰিক কি হ'ব ফাৰ্ষ্ট অফ অল এই বাচ্চাটো কি কৰিব লাগিব জিঅ'মেট্ৰি মিনছ কি হয় এইটো ত্ৰিকোণ হয় এইটো চতুৰ্ভুজ হয় মানে এইটো ট্ৰাইংগেল হয় এইটো ৰেক্টেংগল হয় এইবোৰ শ্বেপ বুজাব লাগিব তেতিয়াই গৈ সি পাছত কি হ'ব যিবোৰ থিয়ৰাম আছে ঠিক আছে থিয়ৰামবোৰ যি আছে সেইবোৰ শিকিব পাৰিব বা যিবোৰ ইয়াৰ বিভিন্ন জিঅ'মেট্ৰি আছে এইবোৰ তেওঁ শিকিব পাৰিব ফিউচাৰত বাচ্চাটো যেতিয়া ক্লাছ 10 লেভেলত পাব ইয়াত কৈছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ইন ডেভেলপমেণ্ট এফেক্ট লাৰ্ণিং আকৌ কথা এটা হৈছে যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ঠিক আছে আপোনালোকে জানে প্ৰতিটো বাচ্চা কি হয় স্পেচিয়েল হয় প্ৰতিটো চাইল্ড কি হয় এটা স্পেচিয়েল কেৰেক্টাৰিষ্টিক আছে তাৰ ভিতৰত কোনো বাচ্চা কিন্তু এনে ব্লেংক শ্লেট নহয় আপোনালোকে জানে টেবুলাৰ উচা এই কনচেপ্টকেইটা আপোনালোকে পাছত পাব যে বাচ্চা কেতিয়াও যে ব্লেংক শ্লেটৰ নিচিনা নহয় ঠিক আছে এটা ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে কোনোবা এটা বাচ্চা যদি লিখিব পাৰে ভাল আৰু এটা বাচ্চা আছে যে সি বহুত ভালদৰে কথা ক'ব পাৰে কথা ক'ব পাৰিব কিছুমান বাচ্চা লিখিব পাৰিব ভালদৰে কিছুমান বাচ্চা আছে বহুত ভালকৈ লিখিব পাৰে স্কুলত কিন্তু সি তাক যদি মুখত কিবা সোধে সি ক'ব নোৱাৰিব আৰু কিছুমান কথা পয়েম বা কবিতা খুব ভালদৰে ক'ব পাৰে সি কিন্তু লিখিব নোৱাৰে চ' প্ৰতিটো বাচ্চাৰ ভিতৰত এটা ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে আৰু টিচাৰে সেই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো মাইণ্ডত ৰাখি সদায় ক্লাছ দিব লাগিব বা ক্লাছ কৰিব লাগিব ঠিক আছে এতিয়া আমি আহোঁ আৰু এটা টপিকলৈ এইটো হৈছে সাধাৰণ বিকাশৰ স্তৰসমূহ জেনেৰেল ষ্টেজেছ অফ ডেভেলপমেণ্ট আপোনালোকে জানে ডেভেলপমেণ্ট বিভিন্ন ষ্টেজেছ থাকে আপোনালোকে এই বিষয়ত পাইছে তথাপিও অলপ ক্লিয়াৰ কৰি দিছোঁ কথাকেইটা ডেভেলপমেণ্টৰ বিভিন্ন ষ্টেজ থাকে মানে স্তৰ থাকে তো প্ৰথম যিটো স্তৰ হৈছে সেইটো হৈছে প্ৰি নেটেল পিৰিয়ড বা কনচেপশ্যন টু বাৰ্থলৈকে যেতিয়া এটা বাচ্চা মাতৃ গৰ্ভত আহে তাক কি হয় কনচেপশ্যন পিৰিয়ড কয় প্ৰাক প্ৰসৱকাল বা গৰ্ভধাৰণৰ পৰা জন্মলৈকে যেতিয়া মাতৃ গৰ্ভত আহে আৰু তাৰ জন্মলৈকে এইটো কি কয় প্ৰি নেটেল পিৰিয়ড ইংলিছত কয় মানে প্ৰাক প্ৰসৱকাল প্ৰসৱ হোৱাৰ আগত দ্বিতীয় স্তৰটো হৈছে ইনফেন্সি মানে যেতিয়া তাৰ জন্ম হয় তাৰ পৰা তাৰ 2 বছৰলৈকে বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ ষ্টেজ কিন্তু আপোনালোকে ভালদৰে চাব কেলেকি এইবোৰ ষ্টেজৰ পৰা ঘূৰাই পকাই কুৱেশ্যন প্ৰতি বছৰ দি থাকে সেইটো কি ক'ব শৈশৱকাল বা জন্মৰ পৰা 2 বছৰলৈকে এইটো কি ক'ব ইনফেন্সি পিৰিয়ড বা শৈশৱকাল ইয়াৰ পাছত আৰ্লি চাইল্ডহুড মানে 2 বছৰৰ পৰা 6 বছৰলৈকে প্ৰাক বাল্যকাল 2 বছৰৰ পৰা 6 বছৰলৈকে
তাৰপিছত লেটাৰ চাইল্ডহুড মানে 6 বছৰৰ পৰা 12 বছৰলৈকে। ইয়াত অলপ উত্তৰটো এইটো ভুল আছে, এইটো হ'ব হেক বাল্যকাল। ইয়াত অলপ ভুল হ'ব, হেক বাল্যকাল 6 বছৰৰ পৰা 12 বছৰলৈকে কি বুলি কোৱা হয়? হেক বাল্যকাল। লেটাৰ চাইল্ডহুড হেক বাল্যকাল 6 বছৰৰ পৰা 12 বছৰলৈকে। আৰু এডলচেণ্ট মানে 13 বছৰৰ পৰা 19 বছৰলৈকে বা 18 বছৰলৈকে কি কৈশোৰ কাল বুলি তাক কোৱা হয়। 13 বছৰৰ পৰা 19 বছৰ বা 18 বছৰলৈকে এইটোক ধৰা হয়, ঠিক আছে। তো এই যে ষ্টেজেছবোৰ আছে, প্ৰিনেটেল পিৰিয়ড মানে প্ৰাক শৈশৱ, প্ৰাক প্ৰসৱকাল, ইনফেন্সি পিৰিয়ড শৈশৱকাল জন্মৰ পৰা 2 বছৰলৈকে, আৰ্লি চাইল্ডহুড প্ৰাক বাল্যকাল, আৰু লেটাৰ চাইল্ডহুড মানে হেক বাল্যকাল 6 বছৰৰ পৰা 12 বছৰলৈকে, আৰু এডলচেণ্ট 13 বছৰৰ পৰা 19 বছৰ বা 18 বছৰলৈকে। বেলেগ বেলেগ কুৱেশ্যনত মানে এক্সামত যেতিয়া অপশ্যন দিব সেইটোৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰি লিখিব। কেতিয়াবা 13 বছৰৰ পৰা 18 বছৰ থাকে কুৱেশ্যনত মানে অপশ্যনত, কেতিয়াবা 13 বছৰৰ পৰা 19 বছৰলৈকে থাকে। যিটো এটা থাকিলে সেইটোকে আপোনালোকে টিক কৰিব। তো এইটো কৈশোৰ কাল বুলি কোৱা হয়। তো এই স্তৰকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ লগে লগে আপোনালোকে এটা কথা মনত থাকিব, এই যে স্তৰকেইটা যে আছে এই স্তৰকেইটা কিন্তু আকৌ WHO মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আকৌ বেলেগকৈ এইটো কৈছে। বিশ্ব স্বাস্থ্য সংস্থা তেওঁলোকে যিটো ষ্টেজেছ অফ ডেভেলপমেণ্ট যিটো আছে সেইটো কিন্তু আকৌ বেলেগকৈ কৈছে। একৰ্ডিং টু WHO এইটো খুব আহি থাকে কিন্তু প্ৰিনেটেল পিৰিয়ড। আজিকালি কিন্তু কুৱেশ্যনৰ যিটো লেভেল আছে সেইটো আপগ্ৰেড হৈছে। কেলৈ আপগ্ৰেড হৈছে মই আগত আপোনালোকক জনাম। প্ৰিনেটেল কনচেপশ্যন টু বাৰ্থ প্ৰাক প্ৰসৱকাল গৰ্ভধাৰণৰ পৰা জন্মলৈকে এইটো প্ৰিনেটেল পিৰিয়ড কোৱা হয় আগৰ নিচিনাই। ইনফেন্সি বাৰ্থ টু 1 ইয়াৰ। আপোনালোকে জানে জেনেৰেল যিটো ডেভেলপমেণ্টৰ যিটো ষ্টেজ হয় এইটো কিন্তু মানে জন্মৰ পৰা 2 বছৰলৈকে কয় ইনফেন্সি, আমাৰ যিটো ষ্টেজ থিয়ৰী আছে। কিন্তু একৰ্ডিং টু WHO শৈশৱকাল কিন্তু 1 বছৰলৈকে থাকে। কেতিয়াবা এক্সামত দি দিয়ে যে একৰ্ডিং টু WHO ইনফেন্সি পিৰিয়ড কিমান হয়, তেতিয়া বাৰ্থ টু 2 ইয়াৰ দিলে নহ'ব, তেতিয়া বাৰ্থ টু 1 ইয়াৰ দিব লাগিব। তাৰপিছতে আৰ্লি চাইল্ডহুড মানে 1 বছৰৰ পৰা 5 বছৰলৈকে, এইটো 1 বছৰৰ পৰা কিন্তু 5 বছৰলৈকে। কিন্তু জেনেৰেলি যিটো ষ্টেজ থিয়ৰী আছে তাত 2 বছৰৰ পৰা 6 বছৰলৈকে আছে। প্ৰাক বাল্যকাল 1 বছৰৰ পৰা 5 বছৰ। তাৰপিছত মিডিল চাইল্ডহুড, ঠিক আছে, মধ্য বাল্যকাল যিটো 6 বছৰৰ পৰা 9 বছৰ থাকে, মানে 1 বছৰ পিছফালে আছে। এইটো আপোনালোকে মনত ৰাখিলেই হ'ব। জেনেৰেল যিটো ষ্টেজ থিয়ৰী আছে তাৰ পৰা বিশ্ব স্বাস্থ্য সংস্থা মানে WHO যিটো আছে এইটো 1 বছৰ পিছফালে চলে। তো ইয়াত 6 বছৰৰ পৰা 9 বছৰলৈকে কোৱা হয়, কিন্তু জেনেৰেলি 6 বছৰৰ পৰা 12 বছৰলৈকে কিন্তু জেনেৰেলি লেটাৰ চাইল্ডহুড বা আমি যিটো ষ্টেজ থিয়ৰীক লেটাৰ চাইল্ডহুড কওঁ, ইয়াত মিডিল চাইল্ডহুড বুলি কোৱা হয়, মধ্য বাল্যকাল, ঠিক আছে। তাৰপিছত আৰু এটা ফাইনেলি যিটো হয় এডলেচেণ্ট 10 বছৰৰ পৰা 19 বছৰলৈকে, ঠিক আছে। এইটো বহুত ইম্পৰ্টেণ্ট। কৈশোৰ কাল যিটো 10 বছৰৰ পৰা 19 বছৰলৈকে কিন্তু WHO কৈছে, আৰু এইটো কিন্তু বাৰে বাৰে এক্সামত আহি থাকে। একৰ্ডিং টু WHO দ্য এডলেচেণ্ট পিৰিয়ড ইজ, এইটো হ'ব 10 বছৰৰ পৰা 19 বছৰলৈকে। 13 বছৰৰ পৰা 19 বছৰ দিলে কিন্তু এক্সামত ৰং হ'ব। তো WHO দিলে আপোনালোকে 10 বছৰৰ পৰা 19 বছৰলৈকে দিব। তো এই যে ষ্টেজ থিয়ৰী কেইটা আছে আপোনালোকে ভালদৰে শিকি ল'ব, লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক, ঠিক আছে। আৰু লেটাৰ যিবোৰ আমি আৰু MCQ কুৱেশ্যন কৰিম তাতে এইবোৰ কুৱেশ্যন আহি থাকিব, তেতিয়া আমি প্ৰেক্টিছ কৰিম, ঠিক আছে। চ' আই হোপ এই ষ্টেজ থিয়ৰী কেইটা WHO আৰু জেনেৰেল যিটো ষ্টেজ থিয়ৰী আছে মানে বিকাশৰ বিভিন্ন স্তৰ, এইবোৰ আমি ভালদৰে বুজিব পাৰিছোঁ। আই হোপ আপোনালোকে বুজিব পাৰিছে। এতিয়া আমি আহোঁ এই যে ওপৰৰ যি ষ্টেজবোৰ আছে এই ষ্টেজবোৰৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে। এই ইম্পৰ্টেণ্ট পইণ্টকেইটা কিন্তু আমি খুব ভালদৰে জানিব লাগিব আৰু বুজিব লাগিব। খুব ইম্পৰ্টেণ্ট হয় এইবোৰ, ঠিক আছে। চ' আহক আমি চাওঁ ইম্পৰ্টেণ্ট পইণ্ট অফ ইচ ষ্টেজ। আই হোপ মই জানো আপোনালোকে এইবোৰ বিষয়ত খুব ভালদৰে জানে, কিন্তু চাওক যিকোনো এটা চাপ্টাৰ যদি আমি পঢ়িব যাওঁ জাষ্ট তাৰ MCQ কৰিলে নহ'ব। আপুনি মেবি এইবোৰ চব জানিব পাৰে, কিন্তু এনেকাও বহুত আছে যিহঁতে এইবোৰ কথা ভালদৰে বুজিব নোৱাৰিছে, ঠিক আছে। ইংলিছত যিবোৰ চেনেল আছে, মষ্ট অফ দ্য যিবোৰ ইউটিউব চেনেল আছে চব ইংলিছত পঢ়ায় আৰু হিন্দীত পঢ়ায়। চ' অসমীয়াত মই যিমান দূৰ পাৰিছোঁ আপোনালোকক অসমীয়াত এই কথাকেইটা বুজাই দিছোঁ। চ' আপোনালোকে যিসকলে একদম নাজানে ভালদৰে কথাকেইটা বুজি ল'ব, আৰু যিসকলে জানে আপোনালোকে অলপ ৰিফ্ৰেছ কৰি ল'ব। চ' প্ৰাক প্ৰসৱকাল যিটো আছে প্ৰিনেটেল পিৰিয়ড মানে গৰ্ভকালীন অৱস্থা, যেতিয়া তেওঁ মানে গৰ্ভকালীন অৱস্থা থাকে প্ৰিনেটেল ষ্টেজ বুলি কোৱা হয়। তো এইটো ষ্টেজৰ কি মানে বৈশিষ্ট্য আছে বা কেৰেক্টাৰিষ্টিক আছে অলপ চাওঁ। মষ্ট ৰেপিড গ্ৰোথ, এইটো ষ্টেজত কি হয় মষ্টলি ৰেপিড গ্ৰোথ হয়, আটাইতকৈ দ্ৰুত বিকাশ আৰু বৃদ্ধিৰ সময়। যিটো প্ৰিনেটেল ষ্টেজ আছে গৰ্ভত যেতিয়া বাচ্চা এটা থাকে মষ্ট ৰেপিড গ্ৰোথত কিন্তু দাগ ধৰা হয় কিন্তু, ঠিক আছে। যদি অভাৰঅল আপোনালোকক এক্সামত দিয়ে যে কোনটো পিৰিয়ডত আটাইতকৈ বেছি গ্ৰোথ হয়, ফিজিকেল গ্ৰোথৰ কথা কিন্তু কোৱা হৈছে, ঠিক আছে। শাৰীৰিক গ্ৰোথৰ কথা কিন্তু ইয়াত কোৱা হৈছে, ফিজিকেল গ্ৰোথৰ কথা কিন্তু ইয়াত কোৱা হৈছে। মষ্ট ৰেপিড গ্ৰোথ কিন্তু ফিজিকেল গ্ৰোথ মানে প্ৰিনেটেল ষ্টেজ মানে প্ৰাক প্ৰসৱ কালত হয়। তাৰ ভিতৰত আছে হেল্থ অফ মাদাৰ এফেক্ট চাইল্ড, মাৰ যেনেকা হেল্থ থাকিব, মাৰ যেনেকা স্বাস্থ্য থাকিব, তাৰ যেনেকা শাৰীৰিক অৱস্থাটো থাকিব, এইটো কিন্তু বাচ্চাটোক বহুত প্ৰভাৱ পেলাব। মাতৃৰ স্বাস্থ্যই সন্তানৰ ওপৰত প্ৰভাৱ পেলায়। মাৰ যেনেকা ফিজিকেল অৱস্থা থাকিব, কিমান ভিটামিন খাইছে, কিমান আইৰণ টেবলেট খাইছে, তাৰ ওপৰত ডিপেণ্ড কৰিব বাচ্চাটো কিমান তাৰ এক্টিভ হ'ব আৰু তাৰ কিমান বৌদ্ধিক বিকাশ যিটো কগনেটিভ ডেভেলপমেণ্ট হয় ফিউচাৰত এইটো সম্ভৱ হ'ব, ঠিক আছে। ইয়াৰ পিছত আছে হেৰিডিটি ট্ৰেটছ পাছ ফ্ৰম পেৰেণ্টছ ডেট কেন নট বি চেঞ্জ লাইক
ব্লাড গ্ৰুপ আই কালাৰ নেচাৰেল হেয়াৰ টাইপ এক্সেট্ৰা ঠিক আছে বহুত ইম্পৰ্টেণ্ট কথা হয় ইয়াত কৈছে যে যেতিয়া এটা বাচ্চা কি থাকে ইনফেন্সি পিৰিয়ডত থাকে মানে সৰি প্ৰিনিটেল পিৰিয়ডত থাকে যেতিয়া গৰ্ভত থাকে মাৰ পৰা আৰু দেউতাৰ পৰা তাৰ কিছুমান হেৰিডিটি ট্ৰেটছ মানে মাৰ পৰা আৰু দেউতাৰ পৰা কিছুমান গুণাগুণ ঠিক আছে কিছুমান বংশগত গুণাগুণ তাৰ পৰা পাছ হয় যিটো প্ৰিনেটেল পিৰিয়ডতে কিন্তু পাছ হ'ব কিন্তু ঠিক আছে গৰ্ভত যেতিয়া থাকিব তেতিয়া পাছ হ'ব হেৰিডিটি যিটো ইংলিছত কোৱা হয় আৰু এইবোৰ কি হয় যেনেকৈ ব্লাড গ্ৰুপ কি হ'ব আই কালাৰ কি হ'ব চকুৰ ৰং কি হ'ব আৰু তাৰ চুলি কি ধৰণৰ হ'ব আপোনালোকে দেখিছে যিবোৰ নিগ্ৰ আছে তেওঁলোকৰ চুলিটো কেনেকুৱা হয় কেঁকুৰা হয় আৰু যিবোৰ ব্ৰিটিছ আছে আমাৰ নিচিনা চকুৰ কালাৰ মানে যিটো আমাৰ আই কালাৰ যিটো আছে চকুৰ যিটো মুনি আছে এইটো কলা নহয় তেওঁলোকৰ কি হ'ব তেওঁলোকৰ ব্লু কালাৰত থাকে বা বহুতৰ অলপ গ্ৰীনিছ ভাৱ থাকে ঠিক আছে গ্ৰীনিছ টাইপৰ থাকে চ' হেৰিডিটি ট্ৰাইটছটো কি হয় মাতৃ গৰ্ভৰ পৰাই ট্ৰান্সফাৰ হয় তো ইয়াত মই দিছোঁ মাক দেউতাৰ পৰা বংশগত গুণবোৰ সন্তানলৈ আহে যিবোৰ সলনি কৰিব নোৱাৰি যিবোৰ আপোনালোকে মনত থ'ব যিবোৰ হেৰিডিটি হয় হেৰিডিটি কেতিয়াও আমি কি কৰিব নোৱাৰোঁ আমি কেতিয়াও এইবোৰ চেঞ্জ কৰিব নোৱাৰোঁ কিন্তু কেতিয়াও আমি হেৰিডিটিৰ যিবোৰ বংশৰ পৰা আমি যিবোৰ পাওঁ তেতিয়া এইবোৰ কেতিয়াও ফিউচাৰত চেঞ্জ নহয় বা এইবোৰ আমাৰ শৰীৰত থাকি যায় তেজৰ গ্ৰুপ ব্লাড গ্ৰুপ চকুৰ ৰং চুলিৰ প্ৰকৃতি ধৰণৰ আদি ঠিক আছে চ' হেৰিডিটিৰ পৰা আমি যিটো পাম সদায় আমাৰ শৰীৰত থাকিব আৰু হেৰিডিটি আপোনালোকে জানে আমি আগত ক্লাছত আমি কৈছোঁ যে এইটো কিন্তু পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰতো বহুত প্ৰভাৱ পেলায় ঠিক আছে আপোনাৰ পাৰ্চনেলিটি যিটো ডেভেলপমেণ্ট হ'ব এইটো হেৰিডিটিৰ ওপৰত কিন্তু বহুত ডিপেণ্ড কৰে ইয়াৰ পাছত ইনফেন্সি নেক্সট যিটো ষ্টেজ হয় এইটো ইনফেন্সি হয় মানে জন্মৰ পৰা কিমান বছৰলৈকে জন্মৰ পৰা সেইটো 2 বছৰলৈকে ঠিক আছে বাৰ্থ টু 2 ইয়াৰ্ছলৈকে ইনফেন্সি পিৰিয়ড হয় মানে শৈশৱকাল তো ইয়াৰ যিবোৰ কেৰেক্টাৰিষ্টিক হয় আপোনালোকে চাব পাৰে মেক্সিমাম ফিজিকেল গ্ৰ'থ তেতিয়া ফিজিকেল গ্ৰ'থটো খুব মেক্সিমাম হয় ৰেপিড মানে স্পীড আপোনালোকে এটা কথা মনত থ'ব যিটো আপোনালোকে প্ৰিনেটেল ষ্টেজত পালে কোনোবা ক'ব পাৰে যে ছাৰ আপুনিতো জাষ্ট কৈছে যে ফিজিকেল গ্ৰ'থটো বহুত স্পীড হয় মানে বেছি হয় ৰেপিড মিনছ সদায় এটা কথা মনত থ'ব এইটো মিনছ স্পীড ৰেপিড মিনছ স্পীড দ্ৰুত ফাষ্ট হয় কিন্তু স্পীড হয় স্পীড আৰু মেক্সিমাম ইয়াত মেক্সিমাম কিন্তু স্পীডৰ নিচিনা কথা নহয় কিন্তু ইয়াত বহুত বেছি পৰিমাণৰ হয় স্পীড আৰু বেছিৰ ভিতৰত কিন্তু পাৰ্থক্য আছে ঠিক আছে ইনফেন্সি পিৰিয়ডৰ মেইন যিটো বৈশিষ্ট্য হয় বা কেৰেক্টাৰিষ্টিক হয় মেক্সিমাম ফিজিকেল গ্ৰ'থ ৰেট শাৰীৰিক বৃদ্ধিৰ হাৰ সৰ্বাধিক ঠিক আছে এটা কথা আপোনালোকে মনত থ'ব ওপৰতটো ফাষ্ট আৰু এইটো মেক্সিমাম হয় ইয়াত আকৌ আছে লাৰ্ণিং ফ্ৰম চেন্সেছ যেতিয়া এটা বাচ্চা ইনফেন্সি পিৰিয়ডত থাকে বা শৈশৱকালত থাকে তেতিয়া তেওঁ ইন্দ্ৰিয়ৰ পৰা তেওঁ লাৰ্ণ কৰে যিবোৰ তাৰ শৰীৰত যিটো 5টা ইন্দ্ৰিয় থাকে আপোনালোকে জানে আমাৰ শৰীৰত 5টা ইন্দ্ৰিয় থাকে আৰু এই ইন্দ্ৰিয়কেইটাৰ পৰাই এটা সৰু বাচ্চা কি কৰে আটাইতকৈ বেছি লাৰ্ণ কৰে যেতিয়া তেওঁ ইনফেন্সি পিৰিয়ডত থাকে তাৰপিছত ইম'চনেল এটাচমেণ্ট ইজ ভেৰি ষ্ট্ৰং আৱেগিক সম্বন্ধ অতি প্ৰবল হয় মানে তাৰ মাৰ লগততো আপোনালোকে জানে এটা বাচ্চা তাৰ মাৰ লগত আটাইতকৈ বেছি ইম'চনেলি এটাচ থাকে ঠিক আছে ই মানে এটা সৰু বাচ্চা ঘৰৰ যিকেইজন মানুহক সদায় চাই থাকিব তাৰ লগত কিন্তু তাৰ সদায় যিটো ইম'চনেল এটাচমেণ্ট যিটো থাকিব এইটো আটাইতকৈ মেক্সিমাম হ'ব তেতিয়া সদায় মেক্সিমাম হ'ব ঠিক আছে আচ্ছা নেক্সট যিটো পইণ্ট হয় এইটো হৈছে ৰিফ্লেক্স একশ্যন চিলড্ৰেনছ ৰিফ্লেক্স একশ্যনছ মষ্টলি অট'মেটিক এণ্ড ইনভলেণ্টাৰী এণ্ড ইনবৰ্ণ sucking reflex grasping reflex blinking of eyes crying in hunger and discomfort বাচ্চা যেতিয়া এটা সৰু থাকে মানে ইনফেন্সি পিৰিয়ডত থাকে তাৰ ৰিফ্লেক্স একশ্যনটো দি আটাইতকৈ বেছি থাকে কেনেকৈ ৰিফ্লেক্স একশ্যন থাকিব মানে সি কিবা এটা বস্তু পালে সেইটো কি কৰিব সেইটোক মানে চাকিং কৰিব এইটো কি কৰিব এইটো কামুৰিব চেষ্টা কৰিব বা সেইটো মানে সি মুখত ল'ব ট্ৰাই কৰিব তাৰপিছত তাৰ যেতিয়া ভোক লাগিব সি কি কৰিব সি কান্দিব ঠিক আছে আৰু যদি তাৰ শৰীৰটো ভাল নালাগে ডিছকমফৰ্ট থাকে সি তেতিয়া কি কৰিব সি কান্দি থাকিব বা চকুৰ পতা লৰোৱাত সি তাৰ চকুটো ব্লিংকিং কৰি থাকিব যেতিয়া কিবা এটা বস্তু হিচাব আৰু তেতিয়া তাৰ ভোক লাগিব গাখীৰৰ কাৰণে সি কান্দিব চ' ৰিফ্লেক্স একশ্যন দি সৰু এটা বাচ্চাৰ কিন্তু মষ্ট ইম্পৰ্টেণ্ট যিটো মানে কেৰেক্টাৰিষ্টিক হয় এইটো হয় ৰিফ্লেক্স একশ্যন বাচ্চা এটা ৰিফ্লেক্স একশ্যন দি সৰু এটা ইনফেন্সি পিৰিয়ড আটাইতকৈ বেছি তাৰ ৰিফ্লেক্স একশ্যন দি সি শিকে আৰু তাৰ শৰীৰৰ যিবোৰ চেন্সেছ থাকে 5টা ইন্দ্ৰিয় থাকে সেই 5টা ইন্দ্ৰিয় দি সি শিকে ইয়াৰ পাছত নেক্সট হয় আৰ্লি চাইল্ডহুড ঠিক আছে প্ৰাক বাল্যকাল এইটো প্ৰাক বাল্যকালৰ কি বৈশিষ্ট্য আছে আমি চাওঁ এইটো হয় ফাউণ্ডেশ্যন ষ্টেজ ভিত্তি গঠনৰ স্তৰ ঠিক আছে লেংগুৱেজ এণ্ড হেবিট ফৰ্মেশ্যন অকিয়ৰ আটাইতকৈ বেছি তাৰ লেংগুৱেজ আৰু কি হয় হেবিট ফৰ্মেশ্যন ভাষাৰ বিকাশ কিন্তু আটাইতকৈ বেছি আৰ্লি চাইল্ডহুডত হয় এইটো কিন্তু এক্সামত আহে ভাষাৰ বিকাশ ঠিক আছে ভাষা যিটো হয় এটা বাচ্চাৰ লেংগুৱেজ যিটো ডেভেলপমেণ্ট হয় এইটো আৰ্লি চাইল্ডহুডত আটাইতকৈ বেছি হ'ব এটা বাচ্চাৰ তাৰপিছত কৈছে লাৰ্ণ থ্ৰু প্লে এণ্ড ইমিটেশ্যন বাচ্চা কি হ'ব খেলিব আৰু খেলাৰ মাধ্যমেৰে শিকে আৰু ইমিটেশ্যন কপি কৰিব ঠিক আছে কপিকেট সদায় তাৰ মা দেউতাক যেনেকৈ দেখিব সি তাক অনুকৰণ কৰিব ঠিক আছে তাৰপিছত ইগ'চেণ্ট্ৰিক থিংকিং
পিয়াজিয়েটে এইটো কৈছে, এইটো কিন্তু খুব ইম্পৰ্টেণ্ট কথা। আৰ্লি চাইল্ডহুডৰ আটাইতকৈ ডাঙৰ এটা কেৰেক্টাৰিষ্টিক হয় ইগ'চেন্ট্ৰিক ইন নেচাৰ, আত্মকেন্দ্ৰিক চিন্তা, সদায় নিজৰ কথা ভাবিব। ডৰেমন যদি সি চাব বিচাৰে বা কাৰ্টুন সি চাব বিচাৰে সি চাবই, ঘৰৰ কোনোবা বেলেগ মানুহ যদি ঘৰত এটা নিউজ এটা চাব বিচাৰে বা এটা চিৰিয়েল চাব বিচাৰে সি চাব নিদিব। আপোনালোকে সদায় এই যে এইবোৰ স্তৰবোৰ না বা চাইল্ড ডেভেলপমেণ্ট পেডাগজি সদায় নিজৰ ঘৰৰ মানে চাৰিওফালে বা ঘৰৰ যিবোৰ বাচ্চা আছে সেইবোৰৰ লগত ৰিলেট কৰাব, আটাইতকৈ বেছি শিকিব পাৰিব, ঠিক আছে। ইগ'চেন্ট্ৰিক হ'ব চাব, ইগ'চেন্ট্ৰিক মিনছ কি সি নিজৰ কথাই চিন্তা কৰিব। ডৰিমন যদি সি চাব লাগে বা কাৰ্টুন সি চাব লাগে, কিবা এটা চাব লাগে টিভিত, সি এইটো চাব, সি ঘৰৰ কাকো আৰু চাব নিদিব। চ' আৰ্লি চাইল্ডহুডত যিটো তাৰ ষ্টেজ হয় 2 বছৰৰ পৰা 6 বছৰলৈকে, এইটো সময়ত সি খুব ইগ'চেন্ট্ৰিক থাকে। এতিয়া আমি লেটাৰ চাইল্ডহুড বা উত্তৰ ইয়াত অলপ ভুল আছে, ঠিক আছে, এইটো অলপ ট্ৰান্সলেট কৰাৰ সময়ত ভুল হ'ল। এইটো কি হ'ব, উত্তৰ নহ'ব, এইটো হেক বাল্যকাল হ'ব, ঠিক আছে, হেক বাল্যকাল হ'ব। এইটোক আমি হেক বাল্যকাল বুলি এইটো আমি ধৰিম, এইটো অলপ ৰং হৈছিলে। হেক বাল্যকালত লেটাৰ চাইল্ডহুডত আটাইতকৈ ডাঙৰ কেৰেক্টাৰিষ্টিক হয় স্কুল এজ। তেতিয়াৰ পৰা বাচ্চা স্কুললৈ যাবলৈ শিকে, তেতিয়া স্কুলত এডমিশ্যন কৰোৱা হয়, যিটো 6 বছৰৰ পৰা 12 বছৰলৈকে হয়। কিন্তু আজিকালিতো আপোনালোকে জানে মানে কিণ্ডাৰ গাৰ্ডেনত বাচ্চাক 3 বছৰৰ পৰাই দিয়া হয়, কিন্তু প্ৰপাৰলি স্কুল কিন্তু লেটাৰ চাইল্ডহুডৰ পৰাই তাৰ ষ্টাৰ্ট হয় স্কুল এজ, বিদ্যালয়লৈ যোৱাৰ বয়স। তাৰপিছত নেক্সট হয় ইম'চনেল ষ্টেবিলিটি ইনক্ৰিজ, আৱেগিক স্তৰৰ স্থিৰতা বৃদ্ধি পায়, তাৰ যিটো আৱেগিক যিটো অৱস্থা এইটো বৃদ্ধি পায়। ইম'চনেল ষ্টেবিলিটি মানে বেছি ইগ'চেন্ট্ৰিক নাথাকিব, সি ইম'চনেলি তাৰ অলপ ষ্টেবল হ'ব সি, ঠিক আছে, তাৰ আৱেগটো ষ্টেবল কৰিব পাৰিব। ইয়াৰ পাছত যিটো আছে ইনক্ৰিজ গ্ৰুপ এক্টিভিটি, গ্ৰুপত কাম কৰিব, লগৰীয়া সমনীয়াৰ লগত কিন্তু সি খুব মিলি ভাল পাব। আপোনালোকে এইটো কথা মনত থাকিব, বাচ্চা এটাৰ কিন্তু পিয়াৰ গ্ৰুপৰ যিটো এক্টিভিটিটো আটাইতকৈ বেছি লেটাৰ চাইল্ডহুডত বৃদ্ধি হয়। পিয়াৰ গ্ৰুপৰ লগত এক্টিভিটিৰ কথা মই কৈ আছোঁ, ইনফ্লুৱেঞ্চৰ কথা মই কিন্তু নাই কোৱা। ইনফ্লুৱেঞ্চ কিন্তু মনত থ'ব এডলেচন পিৰিয়ডত হয়, ঠিক আছে, কিন্তু গ্ৰুপ এক্টিভিটি কিন্তু সদায় লেটাৰ চাইল্ডহুডত মানে হেক বাল্যকালত হয়। আপোনালোকে মোৰ কথাকেইটা লাগিলে অলপ যিকেইটা কথা মই কওঁ আপোনালোকে লাগিলে এটা কপিত লিখি ল'ব, নহ'লে ফিউচাৰত কেতিয়াও আপোনালোকে মেইন কি পইণ্টকেইটা ওলাব নোৱাৰিব, এক্সামত সদায় কি পইণ্ট কিন্তু সোধে। এইটো কথা হৈছে লেটাৰ চাইল্ডহুডৰ আটাইতকৈ ডাঙৰ এটা বৈশিষ্ট্য হৈছে যে তাৰ গ্ৰুপ এক্টিভিটি তাৰ বাঢ়ি যায়, মানে গ্ৰুপৰ লগত সি খেলিব, গ্ৰুপৰ লগত তাৰ এংগেজমেণ্টটো বাঢ়িব, লগৰ ল'ৰা ছোৱালীৰ লগত সি সদায় থাকি ভাল পাব 6 বছৰৰ পৰা 12 বছৰলৈকে, ঠিক আছে, দলীয় কাৰ্যকলাপ বৃদ্ধি পায়, এইটো তাৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কথা। আৰু ইম'চনেল ষ্টেবিলিটিটো অলপ আহি থাকে তাৰ, ঠিক আছে। নেক্সট যিটো পইণ্ট হয় এইটো হৈছে ট্ৰাবলিজম এজ, তাক কি বুলি কোৱা হয়, ট্ৰাবলিজম এজ বুলি কোৱা হয়। ষ্টাৰ্টিং অফ ক্ৰিয়েটিভিটিৰ ষ্টাৰ্টিং কিন্তু লেটাৰ চাইল্ডহুডৰ পৰাই হয়, আপোনালোকে এই পইণ্টটো লিখি থ'ব। সমস্যাদায়ক বয়স, এইটো বয়সত বিভিন্ন ধৰণৰ সমস্যা তাৰ আহিব, বিভিন্ন ধৰণৰ সি প্ৰব্লেমেটিক অৱস্থা ঘৰত ক্ৰিয়েট কৰিব, সদায় কেতিয়াবা দেউতাৰ ওচৰৰ পৰা কিবা বিচাৰি দিব, কিবা যদি সি নাপায় তেতিয়া সি অলপ ঘৰত সি বদমাচি কৰিব, ঠিক আছে, অলপ জেং কৰিব, সি তাৰ কি হ'ব ট্ৰাবল ক্ৰিয়েট কৰে অলপ ঘৰত। আৰু সৃষ্টিশীলতা, তাতে কি ক্ৰিয়েটিভ হৈ যাব, ঘৰত চাব এইটো বয়সৰ বাচ্চা কিবা কিবি বনাই থাকে, কাগজেৰে কিবা কিবি বনাই থাকে, ক্ৰিয়েটিভিটিটো তেতিয়াৰ পৰাই তেওঁলোকৰ ডেভেলপ হয় 6 বছৰৰ পৰা 12 বছৰলৈকে, মানে লেটাৰ চাইল্ডহুড উত্তৰ নহয়, এইটো হ'ব হেক বাল্যকালত আটাইতকৈ বেছি বৃদ্ধি হয়। আৰু গেং এজ বুলিও এইটো কোৱা হয়, কিন্তু এইবোৰ কিন্তু খুব ইম্পৰ্টেণ্ট, আপোনালোকে পইণ্টকেইটা লিখি থ'ব, কিন্তু এইটো এজক কিন্তু গেং এজ বুলি কোৱা হয়, ঠিক আছে, দল গঠন কৰি থাকে, কিন্তু দলত কাম কৰিব সদায়। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট যিটো ষ্টেজ হয় এইটো হৈছে এডলেচেণ্ট পিৰিয়ড, ঠিক আছে, আটাইতকৈ বেছি ইম্পৰ্টেণ্ট পইণ্টটো হৈছে এডলেচেণ্ট পিৰিয়ড। চ' এডলেচেণ্ট পিৰিয়ড মানে কৈশোৰ কাল। তো ইয়াৰ ফাৰ্ষ্ট যিটো কেৰেক্টাৰিষ্টিক হয় এইটো হৈছে পিৰিয়ড অফ ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম, ষ্টেইনলি হেলে এইটোক কৈছিলে। তীব্ৰ মানসিক চাপ আৰু ধুমুহাৰ কাল, মানে চাপ আৰু ধুমুহাৰ কাল বুলি কোনে কৈছিলে এই পিৰিয়ডটো, এডলেচেণ্ট পিৰিয়ডক চাপ আৰু ধুমুহাৰ সময় বুলি কোনে কৈছিলে, এইটো কৈছিলে ষ্টেইনলি হেলে বুলি কৈছিলে। এইটো খুব আহি থাকে কিন্তু, পিৰিয়ড অফ ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম বা ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ, ঠিক আছে। এইটো সময়ত তাৰ মনত বিভিন্ন ধৰণৰ চাপ থাকিব আৰু ধুমুহা থাকিব, মানে মনটো খুব অস্থিৰ থাকে, ঠিক আছে। আৰু লগৰ ল'ৰা ছোৱালী যিটো ডিচিশ্যন ল'ব সেইটোৰ পৰা সি কিন্তু খুব ইনফ্লুৱেঞ্চ হ'ব। লগৰ ছোৱালী যদি তাৰ লগত বহে আৰু কথা নাপাতে বা তাৰ বিষয়ে যদি কিবা আৰু এটা ছোৱালীৰ লগত কথা পাতে, সি কিন্তু খুব মানসিক চাপত থাকে। ইভেন কি ঘৰত আহি এই কথাকেইটা সি পাতিব। এইটো সময়ত যদি তাৰ মাৰ লগত যদি তাৰ ৰিলেশ্যন ভাল থাকে তেতিয়া সি মাৰ লগত এই কথাকেইটা শ্বেয়াৰ কৰিব, আৰু যদি মাৰ লগত তাৰ সম্পৰ্কটো বেয়া থাকে তেতিয়া সি কি কৰিব, আইচলেশ্যনত গুচি যাব, মানে অকলশৰীয়া হৈ যাব, ঠিক আছে। আপোনালোকে কথাকেইটা খুব ভালদৰে শিকিব, এই কথাকেইটা কিন্তু আহি থাকে। মই বহু বছৰ ধৰি এই চেপ্টাৰটো মানে এই টপিকটো পঢ়ি আছোঁ, চ' মই যিমানখিনি নলেজ গেডাৰ কৰিব পাৰিছোঁ মই এই চাইল্ড ডেভেলপমেণ্ট পেডাগজিত আপোনালোকক গোটেইকেইটা দি দিম, ঠিক আছে। চ' আপোনালোকে মনত থ'ব ষ্টেইনলি হেলক এই কথাটো কৈছে। আৰু এইটো পিৰিয়ডত এটা কুৱেশ্যন সদায় আহে, মই দেখিছোঁ এইটো DSSB আহিছিলে, DSSB আপোনালোকে জানে DSSB কি হয়, দিল্লী
দিল্লীৰ এক্সাম হয় কৈছিলে যে বাচ্চা এতিয়া কেতিয়া কোনটো বয়সত মাৰ লগত যদি ৰিলেট কৰিব নোৱাৰে সি আইচলেশ্যন পিৰিয়ডত গুচি যায় মানে অকলশৰীয়া হৈ যায় তেতিয়া কিন্তু এইটো এডলেচেণ্ট পিৰিয়ড হ'ব এডলেচেণ্ট পিৰিয়ডত কিন্তু বাচ্চা এটা মাৰ লগত ৰিলেশ্যন ভাল হোৱাটো খুব দৰকাৰ হয় 13 বছৰৰ পৰা 19 বছৰৰ ভিতৰত আৰু এটা তাৰ কেৰেক্টাৰিষ্টিক আছে ৰেপিড ফিজিকেল এণ্ড ইমোশ্যনেল চেঞ্জেছ ফিজিকেল গ্ৰ'থটো ৰেপিড হয় কিন্তু এডলেচেণ্ট পিৰিয়ডত খুব ৰেপিড হ'ব কিন্তু ৰেপিড তাৰ ফিজিকেলি ছোৱালী হ'লে তাৰ শৰীৰৰ বিভিন্ন ধৰণৰ কেৰেক্টাৰিষ্টিক চেঞ্জ হ'ব ল'ৰা হ'লে তাৰ বিভিন্ন ধৰণৰ শৰীৰৰ কেৰেক্টাৰিষ্টিক চেঞ্জ হ'ব কাৰোবাৰ দাঢ়ি আহিব বা শৰীৰৰ যিমান জেনেটাইল এছপেক্ট আছে যিমান এইবোৰ ক্ষেত্ৰত তাৰ বিভিন্ন ধৰণৰ চেঞ্জেছ আহিব ঠিক আছে ছোৱালী হ'লে তাৰ শৰীৰৰ বিভিন্ন ধৰণৰ চেঞ্জেছ আহিব এট দ্য ছেইম টাইম ল'ৰা হ'লেও তাৰ শৰীৰৰ বিভিন্ন ধৰণৰ চেঞ্জেছ আহিব তাৰপিছত আৰু এটা আছে আইডিয়েলিজম এণ্ড চেঞ্চিটিভিটি ইনক্ৰিজেছ আদৰ্শবাদ আৰু সংবেদনশীলতা বৃদ্ধি পায় ঠিক আছে এইটো খুব ইম্পৰ্টেণ্ট কথাটো মই বুজাই দিছোঁ এডলেচেণ্ট পিৰিয়ডত সদায় কি আইডিয়েলিজম বাঢ়ি যায় ছোৱালী বা ল'ৰাই যেতিয়া এটা ক্লাছত যেতিয়া এজন ছাৰক চাব পাৰিব ছোৱালীজনে যদি ছাৰজনক খুব ভাল পায় তেতিয়া সি খুব তাক পচন্দ কৰে তেতিয়া কি হ'ব তাৰ নিচিনাই হ'ব বিচাৰিব বা ছোৱালী এটাই যদি এজন মানে শিক্ষকক যদি লেডি টিচাৰ এজনক যদি ড্ৰেছ আপ কেনেকৈ কৰিছে কিদৰে কথা পাতিছে এই কথাকেইটা কিন্তু খুব সি ফ'ল' কৰে কিন্তু যে আমাৰ টিচাৰজনে কিদৰে কথা পাতে সি এইবোৰ কথা কিন্তু মনত কৰিব আৰু সি সেইদৰে নিজক চেঞ্জ কৰিব বিচাৰিব বা কেতিয়াবা আপোনালোকে দেখিছে আজিকালিৰ দিনত কি হয় মই এটা খুব বস্তু এটা চাওঁ কোৰিয়ান যিবোৰ আৰ্টিষ্ট হয় কোৰিয়ান ঠিক আছে সাউথ কোৰিয়াৰ যিবোৰ আৰ্টিষ্ট হয় যেনেকা ছিংগাৰ যিবোৰ হয় তেওঁলোকক কিন্তু খুব আমাৰ ছোৱালীহঁতে কি কৰে খুব ফ'ল' কৰে ঠিক আছে জেংকিক আছে কেলৈ কি আৰু তেওঁলোকৰ নিচিনাই হ'ব বিচাৰে আৰু কি ইভেন কি আজিকালিৰ দিনত এনেকুৱা হৈ গ'ল তেওঁলোকক বিয়া কৰিব বিচাৰে আমাৰ ইণ্ডিয়ান যিবোৰ ল'ৰা ছোৱালী আছে কেলৈ কি তেওঁলোকক নিজক আইডিয়েল বুলি ভাবে আমি তেওঁলোকৰ নিচিনাই হ'ব বিচাৰোঁ ঠিক আছে তো হিৰো ৱাৰ্শ্বিপ যিটো বুলি কোৱা হয় হিৰো বনাই লয় আৰু খুব চেঞ্চিটিভ থাকে এইটো বয়সত সংবেদনশীল খুব থাকে মায়ে যদি কিবা এটা বেয়াকৈ কৈ দিয়ে বা লগৰ ছোৱালী বা ল'ৰাই যদি কিবা এটা বেয়াকৈ কৈ দিয়ে তেতিয়া সি খুব ডিপ্ৰেশ্যনত আহি যায় খুব মনটো তাৰ বেয়া হৈ যায় আৰু সি ৰুমত নিজক মানে বন্ধ কৰি ৰাখে বা খুব অকলশৰীয়া হৈ যায় তো এই পিৰিয়ডটো ষ্টেজ অফ এডলেচেণ্ট যদি ষ্টেজ হয় খুব ইম্পৰ্টেণ্ট ষ্টেজ হয় এইটো সময়ত আপোনালোকে সদায় এইটো ট্ৰাই কৰিব যায় যোনে আপোনাৰ ঘৰত আছে এইটো বয়সত যদি কোনোবা আছে তাৰ মা দেউতাৰ লগত সদায় তাৰ ৰিলেশ্যনটো ভাল হ'ব লাগিব তাৰপিছত আছে ফাইনেল যিটো পইণ্ট আছে পিৰিয়ড অফ আইডেণ্টিটি ক্ৰাইচিছ খুব দৰকাৰ এইটো হয় পিৰিয়ড অফ আইডেণ্টিটি ক্ৰাইচিছ মিনছ এইটো এৰিকছনে কৈছিলে পিৰিয়ড অফ আইডেণ্টিটি ক্ৰাইচিছ ঠিক আছে আত্মপৰিচয়ৰ সংকটকাল এৰিকছনে কৈছিলে নিজৰ যিটো আইডেণ্টিটি থাকে এইটোক সি নিজৰ আইডেণ্টিটি সি বনাব বিচাৰে মানে সমাজৰ পৰা সি নিজৰ এটা আইডেণ্টিটি গঠন কৰিব বিচাৰে সি এপ্ৰিচিয়েশ্যন চায় ছোৱালী হওক বা ল'ৰা হয় সি সমাজৰ পৰা এপ্ৰিচিয়েশ্যন চাব বিচাৰিব যে কোনোবা কিবা এটা কামৰ কাৰণে তাক খুব এপ্ৰিচিয়েট কৰক তুমি চাবলৈ খুব ধুনীয়া তুমি কামটো খুব ধুনীয়াকৈ কৰিছা সেইবোৰ এপ্ৰিচিয়েশ্যন বা তুমি পঢ়া শুনাত খুব ভাল এইবোৰ ধৰণৰ এপ্ৰিচিয়েশ্যন সি খুব বিচাৰিব লাইফত এপ্ৰিচিয়েশ্যন সি খুব বিচাৰিব লাইফত আৰু এই কাৰণে এই পিৰিয়ডটোক আইডেণ্টিটি ক্ৰাইচিছ বুলি কোৱা হয় মানে নিজৰ আইডেণ্টিটি বনাব বিচাৰে এই কথাটো সদায় এক্সামত আহি থাকে আত্মপৰিচয় কোনটো আত্মপৰিচয় সংকটকাল বুলি কোনে কৈছিলে এৰিকছনে কৈছিলে আৰু পিৰিয়ড অফ ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ বুলি কোনে কৈছিলে এইটোক ষ্টেনলি হেলে কৈছিলে ঠিক আছে এই দুটা পইণ্ট কিন্তু আপোনালোকে সদায় মনত ৰাখিব ষ্টেনলি হেলে কৈছিলে পিৰিয়ড অফ ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ আৰু এৰিকছনে কৈছিলে পিৰিয়ড অফ আইডেণ্টিটি ক্ৰাইচিছ বা আত্মপৰিচয় সংকটকাল ঠিক আছে চ' এইটো আছিলে আজিৰ ক্লাছ এইকেইটা টপিক আমি ডিছকাশ্যন কৰিলোঁ আমি আৰু তাৰ নেক্সট ক্লাছত আমি আৰু কিছুমান টপিক ডিছকাশ্যন কৰিম ঠিক আছে তো বলক এতিয়া আমি কেইটামান MCQ চাই লওঁ অন দ্য বেচিছ অফ ওপৰত আমি যিকেইটা টপিক পঢ়িলোঁ আজি তাৰ ওপৰতে কুৱেশ্যনকেইটা তো প্ৰথম কুৱেশ্যনটো হৈছে দ্য পিৰিয়ড ফ্ৰম কনচেপশ্যন টু বাৰ্থ ইজ ন'ন এজ যেতিয়া মানুহৰ কনচেপশ্যন হয় মাতৃ গৰ্ভত তেতিয়া পৰা জন্মলৈকে এই সময়টো কি বুলি কোৱা হয় আৰু আপোনালোকে জানে এই সময়টোক কি বুলি কোৱা হয় ইনফেঞ্চি না আৰ্লি চাইল্ডহুড না প্ৰিনেটেল না এডলেচেণ্ট চ' আপোনালোকে জানে মাতৃ গৰ্ভৰ পৰা অহাৰ পৰা জন্মলৈকে সময়টোক প্ৰিনেটেল ষ্টেজ বুলি কোৱা হয় প্ৰাক প্ৰসৱকাল ঠিক আছে ইয়াৰ পাছত নাম্বাৰ 2টো আছে দ্য মষ্ট ৰেপিড গ্ৰ'থ অফ এ চাইল্ড অকিয়ৰ ডিউৰিং কোনটো সময়ত এটা চাইল্ডৰ আটাইতকৈ ৰেপিড গ্ৰ'থ হয় তো আপোনালোকে ইয়াত অপশ্যন আছে এডলেচেণ্ট পিৰিয়ডত ইনফেঞ্চি প্ৰিনেটেল আৰু লেটাৰ চাইল্ডহুড চ' আপোনালোকে জানে যে মষ্ট ৰেপিড যিটো গ্ৰ'থ হয় এইটো হৈছে ডিউৰিং প্ৰিনেটেল ষ্টেজেছ ঠিক আছে আমি আগত পাইছোঁ যে ৰেপিড কথাটো যেতিয়া থাকিব তেতিয়া প্ৰিনেটেল ষ্টেজ হ'ব ঠিক আছে মষ্ট ৰেপিড গ্ৰ'থটো কেতিয়া হয় প্ৰিনেটেল ষ্টেজত মষ্ট ৰেপিড গ্ৰ'থ হয় ইয়াৰ পাছত নাম্বাৰ 3 যিটো আছে উইচ ফেক্টৰ ডাইৰেক্টলি এফেক্ট দ্য চাইল্ড ডিউৰিং প্ৰেগনেঞ্চি কোনটো ফেক্টৰ এটা বাচ্চাক প্ৰেগনেঞ্চিৰ ডাইৰেক্টলি এফেক্ট কৰে ইয়াত কৈছে পিয়াৰ গ্ৰুপ স্কুল ইনভাইৰমেণ্ট হেল্থ অফ দ্য মাদাৰ আৰু গেং এজ তো আপোনালোকে জানে যেতিয়া মাতৃ গৰ্ভত বাচ্চাটো থাকে তেতিয়া আটাইতকৈ দৰকাৰী হৈছে হেল্থ অফ দ্য মাদাৰ মাতৃৰ হেল্থ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ঠিক আছে নাম্বাৰ 4টো হৈছে উইচ অফ দ্য ফলোয়িং ইজ দ্য হেৰিডিটি ট্ৰাইটছ ডেট কেন নট বি চেঞ্জ মানে বংশগত যিটো ট্ৰেইটছ আছে যিটো বংশগত যিটো মানে ধৰণ আছে বা যিটো গুণাগুণ আছে
কোন গুণাগুণটো কেতিয়াবা যেটো চেঞ্জ কৰিব আমি নোৱাৰোঁ চ' ইয়াত দিছে লেংগুৱেজ ব্লাড গ্ৰুপ হেবিট আৰু এটিটিউড চ' নাম্বাৰ 4 কি হ'ব যিটো আমি চেঞ্জ কৰিব নোৱাৰোঁ এইটো হৈছে ব্লাড গ্ৰুপ জন্মৰ সময়ৰ পৰা যিটো আমি ব্লাড গ্ৰুপ পাওঁ এইটো কেতিয়াও আমি চেঞ্জ কৰিব নোৱাৰোঁ আৰু এই জন্মৰ গতে আমি ব্লাড গ্ৰুপটো পাওঁ নাম্বাৰ 5 আছে ইনফেন্সি পিৰিয়ড এক্সটেণ্ডেড ফ্ৰম ইনফেন্সি যিটো পিৰিয়ড হয় এইটো কিমান দূৰলৈকে এক্সটেণ্ড হয় বা এইটোৰ মানে সময়টো কিমান হয় চ' আমি জানো ইয়াত অপশ্যন আছে বাৰ্থ টু 1 ইয়াৰ বাৰ্থ টু 2 ইয়াৰ 1 to 6 ইয়াৰ 6 to 12 ইয়াৰ চ' ইনফেন্সি পিৰিয়ড বুলি কৈছে ঠিক আছে ইনফেন্সি পিৰিয়ড বুলি ইয়াত কোৱা হৈছে চ' আপোনালোকে মনত থ'ব যে ইনফেন্সি পিৰিয়ড যেতিয়া ডাইৰেক্টলি ইনফেন্সি পিৰিয়ড কৈছে তেনেহ'লে বাৰ্থ টু 2 ইয়াৰ হ'ব কিন্তু একৰ্ডিং টু যদি WHO কয় তেনেহ'লে কি হ'ব WHOৰ মতে বাৰ্থ টু 1 ইয়াৰ WHOৰ মতে ইনফেন্সি পিৰিয়ডটো বাৰ্থ টু 1 ইয়াৰ হয় আৰু কিন্তু জেনেৰেল ষ্টেজ থিয়ৰিৰ মতে বাৰ্থ টু 2 ইয়াৰলৈকে ইনফেন্সি পিৰিয়ড হয় ঠিক আছে গোটেইকেইটা কুৱেশ্যন এক্সাম অৰিয়েণ্টেড হয় মই যিমান দূৰ পাৰিছোঁ ট্ৰাই কৰিছোঁ আপোনালোকক বেষ্ট ক্লাছেছ দিবৰ কাৰণে আপোনালোকৰ যদি কিবা বুজিবলগীয়া থাকে প্ৰব্লেম থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এটা সৰু ৰিকুৱেষ্ট আপোনালোকে যদি ভিডিঅ'টো চাই এই MCQটো এট প্ৰেজেণ্ট যদি চাই আছে কমেণ্ট বক্সত যিকোনো এটা কমেণ্ট এটলিষ্ট লিখি যাব কেনেকৈ ক্লাছটো পাইছে গুড বেড কিবা এটা এটলিষ্ট কমেণ্ট এটা লিখি যাব ঠিক আছে চ' নাম্বাৰ 6 কুৱেশ্যনটো হৈছে মেক্সিমাম ফিজিকেল গ্ৰ'থ ডিউৰিং হুইচ পিৰিয়ড মেক্সিমাম ফিজিকেল গ্ৰ'থ ৰেট অবজাৰ্ভ ডিউৰিং কোনটো পিৰিয়ডত আটাইতকৈ বেছি ফিজিকেল গ্ৰ'থ হয় চ' আপোনালোকে জানে মেক্সিমাম ফিজিকেল গ্ৰ'থ ইনফেন্সি হয় ফিজিকেল গ্ৰ'থ আটাইতকৈ ইনফেন্সি ফিজিকেল গ্ৰ'থ ৰেট অবজাৰ্ভ ইনফেন্সি পিৰিয়ডত আটাইতকৈ বেছি ফিজিকেল গ্ৰ'থ হয় ইয়াৰ পাছতে ইনফেণ্ট মেইনলি লাৰ্ণ থ্ৰু ইনফেণ্ট এটা মেইনলি কিহৰ মাধ্যমেৰে আটাইতকৈ বেছি লাৰ্ণ কৰে তো আপোনালোকে জানে ইয়াত অপশ্যন দিয়া আছে ৰিজনিং না ইমিটেশ্যন না চেন্সেছ আৰু বুকছ চ' এটা ইনফেণ্টৰ আটাইতকৈ লাৰ্ণিং কেতিয়া হ'ব শিকনটো কেতিয়া আটাইতকৈ বেছি হয় ৰিজনিং মানে যুক্তি বা তৰ্কৰ মাধ্যমেতো সি লাৰ্ণ নকৰে ইমিটেশ্যন কপি কৰিতো সি লাৰ্ণ নকৰে আৰু চেন্সেছ কিন্তু চেন্সেছ ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে যিটো চেন্স দি সি আটাইতকৈ বেছি লাৰ্ণ কৰে নাম্বাৰ 8 হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ৰিফ্লেক্স একশ্যনৰ এক্সাম্পল কোনটো হয় ৰিফ্লেক্স একশ্যন বুলি আমি কৈ আছোঁ এই ৰিফ্লেক্স একশ্যনৰ এক্সাম্পল কোনটো হয় তো ইয়াত কৈছে ৰিডিং ৰাইটিং চাকিং ৰিফ্লেক্সেছ আৰু ড্ৰয়িং ঠিক আছে তো ৰিফ্লেক্সৰ আটাইতকৈ ডাঙৰ উদাহৰণ হয় চাকিং ঠিক আছে মানুহে বাচ্চাই যে মুখত কিবা বস্তু এটা লৈ চুহি থাকে সেইটোকে কি কয় ৰিফ্লেক্স একশ্যন বুলি কোৱা হয় কিবা এটা সৰু এটা বাচ্চা কিবা এটা বস্তু সি পালে হাতৰ ওচৰত সি এইটোক চাক কৰি থাকিব নাম্বাৰ 9 কুৱেশ্যনটো হৈছে আৰ্লি চাইল্ডহুড এজ ৰেঞ্জেছ ফ্ৰম আৰ্লি চাইল্ডহুডটো কোনটো বয়সৰ পৰা কোনটো বয়সলৈকে হয় তো আমি জানো 2 বছৰৰ পৰা 6 বছৰলৈকে আৰ্লি চাইল্ডহুড বুলি কোৱা হয় আৰু এইটো কি বুলি কোৱা হয় প্ৰাক বাল্যকাল ঠিক আছে ইয়াৰ পাছত নাম্বাৰ 10টো হয় আৰ্লি চাইল্ডহুড ইজ অলছ' ন'ন এজ দ্য ইয়াত দিছে গেং এজ স্কুল এজ ফাউণ্ডেশ্যন এজ আৰু ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ এজ ঠিক আছে ইয়াত আটাইতকৈ বেষ্ট অপশ্যনটো হৈছে ফাউণ্ডেশ্যনেল ষ্টেজ ঠিক আছে আৰ্লি চাইল্ডহুডক ফাউণ্ডেশ্যনেল ষ্টেজ বুলি কোৱা হয় ঠিক আছে নাম্বাৰ 11ত আছে লেংগুৱেজ এণ্ড হেবিট ফৰ্মেশ্যন মেইনলি অকিয়ৰ্ছ ডিউৰিং লেংগুৱেজ আৰু হেবিট ফৰ্মেশ্যন যিটো হয় এইটো কোনটো ষ্টেজত হয় লেংগুৱেজ ভাষা প্ৰিনেটেল ষ্টেজ ইনফেন্সি আৰ্লি চাইল্ডহুড আৰু লেটাৰ এডলেচেণ্ট চ' আপোনালোকে জানে লেংগুৱেজ ডেভেলপমেণ্টটো আৰ্লি চাইল্ডহুড পিৰিয়ডৰ এটা কেৰেক্টাৰিষ্টিক হয় মানে প্ৰাক শৈশৱকাল ঠিক আছে ইমানখিনি আমি 11টা কুৱেশ্যন হৈ গ'ল আৰু চাওঁ নাম্বাৰ 12 আছে একৰ্ডিং টু পিয়াজে চিলড্ৰেন শ্ব' ইগ'চেন্ট্ৰিক থিংকিং ডিউৰিং এটা চিলড্ৰেনে কেতিয়া ইগ'চেন্ট্ৰিক থিংকিং তাৰ লক্ষণ হয় মানে ইগ'চেন্ট্ৰিক কোনটো বয়সত ইগ'চেন্ট্ৰিক যেতিয়া এই ৱাৰ্ডটো থাকিব তেতিয়া আপোনালোকে কি মনত কৰিব লাগিব সদায় জানে যে এইটো আৰ্লি চাইল্ডহুড হ'ব ইগ'চেন্ট্ৰিক ইজ ৰিলেটেড টু আৰ্লি চাইল্ডহুড মানে প্ৰাক শৈশৱকাল আৰ্লি চাইল্ডহুড ইনফেন্সি আৰ্লি চাইল্ডহুড লেটাৰ চাইল্ডহুড এডলেচেণ্ট আছে আৰু আটাইতকৈ বেষ্ট অপশ্যন হৈছে আৰ্লি চাইল্ডহুড এতিয়া নাম্বাৰ 14 কুৱেশ্যনটো হৈছে লেটাৰ চাইল্ডহুড ইজ অলছ' কল্ড এজ লেটাৰ চাইল্ডহুডক কি বুলি কোৱা হয় তো অপশ্যন আছে ইনফেন্সি গেং এজ প্ৰিনেটেল এজ আৰু এডলেচেণ্ট চ' আপোনালোকে জানে যে লেটাৰ চাইল্ডহুডক গেং এজ বুলি কোৱা হয় মই অলপ আগত কেৰেক্টাৰিষ্টিকবোৰত কৈছোঁ দলবদ্ধভাৱে ঠিক আছে দলবদ্ধ হৈ থাকি সিহঁতি দলত চলে তেতিয়া ঠিক আছে ইয়াৰ পাছত নাম্বাৰ 15 ইম'শ্যনেল ষ্টেবিলিটি ইনক্ৰিজ ডিউৰিং কোনটো পিৰিয়ডত ইম'শ্যনেল ষ্টেবিলিটি আহে ইনফেন্সিত আহে আৰ্লি চাইল্ডহুডত আহে না লেটাৰ চাইল্ডহুডত আহে তো আপোনালোকে জানে যেতিয়া লেটাৰ চাইল্ডহুড পিৰিয়ড যেতিয়া থাকে তাৰ কি হয় ইম'শ্যনেল ষ্টেবিলিটি আহে এইটো হৈছে হেক বাল্যকাল তো হেক বাল্যকালত তাৰ কি আহে ইম'শ্যনেল ষ্টেবিলিটিটো আহে ঠিক আছে ইমানকেইটা কুৱেশ্যন আপোনালোকে ভালদৰে চাব আৰু ডেইলি MCQ যদি আপোনালোকে প্ৰেক্টিছ নকৰে আপোনালোকৰ কেতিয়াও এইবোৰ ক্লিয়াৰ নহয় চ' ডেইলি MCQ প্ৰেক্টিছ কৰাটো বহুত ইম্পৰ্টেণ্ট
চ' বন্ধু বান্ধৱীসকল আজি আমি এইকেইটা কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ আৰু বহুতো কুৱেশ্যন আছে আমি নেক্সট ক্লাছত সেইবোৰ ডিছকাশ্যন কৰিম অলৰেডি ভিডিঅ'ৰ লেন্থটো বেছি হৈ গৈছে চ' আজিলৈ ইয়াতে সামৰিছোঁ যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'